এতিয়া যে ভাৰতত গেছ চিলিণ্ডাৰ ভৰোৱাৰ নামত 5-6 হাজাৰ টকা লৈ আছে 15 কেজি গেছত, আৰু এইটো 5-6 হাজাৰ দিলেও এদিনতে নাপায়, কমচে কম এসপ্তাহ 10 দিন 15 দিনলৈকে লাগি যায়। চ' বেপাৰীসকলক আমি সুধিলে কওঁ যে ষ্টকত নাই, ক'তো ষ্টকত নাই, পাবলৈ টান, বহুত টান হৈছে বুলি কয়। আৰু আনফালে চৰকাৰে কয় যে ভাৰতত কোনো ধৰণৰ অভাৱ সনাতন হোৱা নাই, LPG গেছৰ প্ৰব্লেম ক'তো হোৱা নাই, ক'তো হোৱা নাই। চ' এটা বস্তু মই বুজি পোৱা নাই যে কোনে ব্লেকমেইল কৰি আছে। চৰকাৰে বেপাৰীসকলে ব্লেকমেইল কৰি আছে আমাৰ নিচিনা নিবনুৱা মানুহক বা কাষ্টমাৰসকলক। চ' আমি নিবনুৱা মানুহ হিচাপে চৰকাৰক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। চ' যদি গেছৰ কোনো ধৰণৰ অভাৱেই নাই, যদি বেপাৰীসকলে আমাক যদি ব্লেকমেইল কৰি আছে, এতিয়া যে 5-6 হাজাৰ টকাত বিক্ৰী কৰি আছে, এই সুযোগটো কোনে দিছে? চৰকাৰে দিছে। চৰকাৰে ঘোষণা কৰিলে ডাইৰেক্ট ভাৰতত গেছ চিলিণ্ডাৰৰ অভাৱ হৈছে, তাৰ কাৰণে বিজনেছ কৰাকেইটা মাইল লগাই দিলে ডাইৰেক্ট। এইটো সময়তে 10 গুণ নিজৰ বিজনেছটোক ডেভেলপ কৰিম বুলি ভাবিলে। চ' চৰকাৰে একো তদন্ত কৰা নাই, চৰকাৰে একো মাত মতা নাই, কিছুমানক 6-7 হাজাৰ টকা লৈছে। এই সুযোগটো কোনে দিছে? চৰকাৰে দিছে। যদি চৰকাৰে তাৰ বিৰুদ্ধে যদি উচিত তদন্ত নকৰে, এনেকৈ ব্লেকমেইল কৰি থাকিব আৰু ব্লেকমেইল আমাক কৰিয়ে থাকিব। আৰু এটা কথা, চৰকাৰে কিয় ক'ব পৰা নাই? এই বেপাৰীসকলৰ পৰা টেক্স লোৱাৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই। চ' চৰকাৰে যদি নিয়মীয়াকৈ ৰেট বান্ধি দিলেহেঁতেন, ইমানৰ পৰা ইমানলৈকে ল'ব নোৱাৰিব। যদি সকিয়নি দিলেহেঁতেন, তেতিয়াতো বেপাৰীসকলে ভয়তে বিক্ৰী কৰিব নোৱাৰিলেহেঁতেন ইমান দামত। চ' চৰকাৰে এইসকল বেপাৰীৰ পৰা টেক্স লোৱাৰ কাৰণে চৰকাৰে একো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু তাৰ বিৰুদ্ধে কোনো তদন্ত হোৱা নাই। চ' প্ৰতিজন নাগৰিকে আমি বুজি পোৱাটো উচিত, আৰু গেছৰ কোনো ধৰণৰ অভাৱ সনাতনে নহয়, এই ব্লেকমেইল কৰা বেপাৰীসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'বনে? এনেকৈ যদি আমাৰ নিচিনা দৰিদ্ৰ মানুহক যদি ব্লেকমেইল কৰি থাকে, যদি এনেকৈ দুৰ্নীতি কৰি থাকে, কেনেকৈ দুৰ্নীতিমুক্ত চৰকাৰ হ'ব? চ' আপোনালোকে নিজেই ভাবি চাওক। মোদী চৰকাৰলৈ ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এনেকুৱা 2 নম্বৰী গাদ্দাৰী বেপাৰীসকলক ধৰি পিনি আপোনালোকে উচিত শাস্তি দিব লাগে আৰু প্ৰতিজন বেপাৰীকে তদন্ত কৰিব লাগে। ঠিক আছে, যদি গেছৰ অভাৱ হৈছে দুগুণ লওক। এতিয়া কিমান হৈছে? 1200-ৰ পৰা 5000-6 হাজাৰলৈকে এতিয়া পৰ্যন্ত চলি আছে। যদি আমাৰ ভাৰতত যদি যুদ্ধ হ'লে লাখৰ ওপৰত যাব দেখোন। চ' কেনেকৈ চলিব আমাৰ নিচিনা দৰিদ্ৰ মানুহে? চৰকাৰে তদন্ত কৰিব লাগে প্ৰতিজন বেপাৰীক, তেতিয়াহে দুৰ্নীতিমুক্ত চৰকাৰ হ'ব। নহ'লে মুখত দুৰ্নীতিমুক্ত চৰকাৰ বুলি ক'লে নহ'ব। ক'ত দুৰ্নীতিমুক্ত চৰকাৰ হৈছে? ৰাস্তাত দেখোন কিছুমানক হেলমেট নিপিন্ধাসকলক 5-6 হাজাৰ টকা লৈ আছে ফাইন বুলি। লাইচেঞ্চ নথকাসকলক কিমান লৈছে? 10 হাজাৰ পৰ্যন্তলৈকে লৈছে। কেনেকৈ দুৰ্নীতিমুক্ত চৰকাৰ হ'ব? চ' চৰকাৰলৈকে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিকোনো ক্ষেত্ৰত আপোনালোকে চকু দিয়ক, তেতিয়াহে দুৰ্নীতিমুক্ত হ'ব। থেংক ইউ গাইজ।